এই দুদিনমানৰ পৰা বাতৰিসমূহত দেখা পাই আছোঁ যে অসমৰ চৌদিশে ইষ্টেমা মানে ইছলাম ধৰ্মাৱলম্বীৰ যিটো অনুষ্ঠান বা অধিৱেশনৰ নিচিনা যিটো অনুষ্ঠান সেইবোৰ আয়োজনৰ ব্যৱস্থা কৰা হৈছে। বিশেষকৈ 9খন জিলা সামৰি নগাঁও জিলাৰ কচুৱাত এখনি বৃহৎ ইষ্টেমাৰ আয়োজন কৰা হৈছে বুলি আমি বাতৰি পাইছোঁ। আনফালে বৰপেটা জিলাতো এখন ইষ্টেমাৰ আয়োজন কৰা হৈছে বুলি আমি খবৰ পাইছোঁ। এতিয়া কথা হ'ল ইষ্টেমা কৰক, আমাৰ ক'বলগীয়া নাই। ভাৰতৰ দৰে এখন দেশত আছে, তেওঁলোকৰ সৌভাগ্য, তেওঁলোকে সকলো কাম তেওঁলোকে মনে বিচৰা ধৰণে কৰিব পাৰে, তেওঁলোকে কৰক, আমাৰ শুভেচ্ছা আছে। কিন্তু অসম চৰকাৰলৈ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এইটো আহ্বান কৰিম, এনেকুৱা ধৰণৰ ইষ্টেমাতেই হওক, যিকোনো ধৰণৰ ইছলামৰ ধৰ্মীয় সভাত কোনো এজন বাংলাদেশী মূলৰ বা বাংলাদেশৰ সমৰ্থক মৌলানা মুফতিয়ে যাতে অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব লাগে। তদুপৰি বিভিন্ন ঠাইত জেহাদীসমূহ ধৰা পৰিছে, আজিও ক'ৰবাত জিহাদী ধৰা পৰিছে, বিভিন্ন ঠাইত এইটো কি হিবজুল মুজাহিদিনৰ বিভিন্ন ধৰণৰ সদস্য ধৰা পৰিছে। তদুপৰি বাংলাদেশৰ পৰা নিতৌ বিভিন্ন ধৰণৰ মানুহ সোমাইছে। অসম আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে বিভিন্ন সময়ত কৰায়ত্ব কৰিছে। তাৰপিছতো আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে অসম চৰকাৰে নজনাকৈ, ভাৰত চৰকাৰে নজনাকৈ নিতৌ যদি কিমান বাংলাদেশী সোমাইছে সেইটো সঠিককৈ ক'ব পৰা নাই, তাৰ কাৰণে অসহায় প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে এই ধৰণৰ প্ৰেক্ষাপটত যি সময়ত বাংলাদেশত হিন্দুৰ ওপৰত বৰ্বৰ অত্যাচাৰ হৈছে আৰু সেই সময়ত এওঁলোকক মুকলিকৈ যিকোনো কাম অসমত বা ভাৰতত কৰিবলৈ দিয়া অনুচিত। কৈছোঁ নহয়, গণতান্ত্ৰিক দেশ ভাৰতত তেওঁলোকে কিছু কাম কৰিব আৰু কৰাটো ঠিক আছে, এইখিনি আমাৰ গণতন্ত্ৰই কৈছে, এইখিনি সনাতন হিন্দু ধৰ্ম দৰ্শনৰ ভাৰতীয় চিন্তা পৰম্পৰাৰ যিটো সহনশীলতা, যিটো সকলোকে আদৰি ল'ব পৰা যিটো চৰিত্ৰ, যিটো প্ৰবৃত্তি, তাৰ আধাৰত তেওঁলোকে সকলো কৰি আছে। আজি দেখিছে পাকিস্তানে আফগানিস্তানত বোমা দি দিছে, কোনে কাক বোমা দিছে? দুখন ৰাজনৈতিকভাৱে ভৌগোলিকভাৱে পৃথক যদিও তেওঁলোকে ধাৰ্মিকভাৱে ধৰ্মীয়ভাৱে একে চিন্তাৰ আধাৰত তাৰপিছতো ইখনে সিখনত বোমা দি দিছে। গতিকে সেই পাকিস্তানক গুৰু হিচাপে গ্ৰহণ কৰা বাংলাদেশৰ এইসকল মুছলমানৰ, য'ত B.R. আম্বেদকাৰে নিজে লিখি গৈছে, পাৰ্টিশ্যন আৰু পাকিস্তান শীৰ্ষক যিখন তেওঁৰ কিতাপ লিখিছে ডক্টৰ B.R. আম্বেদকাৰে। B.R. আম্বেদকাৰৰ প্ৰসংগটো এইকাৰণে আনিছোঁ, চাৰিওফালে আম্বেদকাৰ হৈ আছে। সেইকাৰণে আমিও ভাবিলোঁ, আমিওনো কিয় পিছ পৰি থাকোঁ, আমিওনো কিয় আম্বেদকাৰৰ নাম নোলোৱাকৈ থাকোঁ, নহয় জানো? যিজনে ভাৰতৰ দেশৰ সংবিধান ৰচনা কৰিছে, তেওঁ ভাৰতৰ পাৰ্টিশ্যনৰ ওপৰত লিখা গ্ৰন্থত তেওঁ কৈছে যে মুছলমান কেতিয়াও ভাৰতৰ প্ৰতি দায়বদ্ধ হ'ব নোৱাৰে। সেইকাৰণে প্ৰতিটো ক্ষেত্ৰত তেওঁলোকে ভাৰত বিদ্বেষী মন্তব্য কৰে, ভাৰত বিৰোধী কাম কৰে, ভাৰতীয় সভ্যতা সংস্কৃতি, ভাৰতীয় পৰম্পৰা, ভাৰতীয় চিন্তা, ভাৰতীয় দৰ্শন, আনকি ভাৰতীয় সংবিধানকো তেওঁলোকে নস্যাৎ কৰে, প্ৰতিটো মুহূৰ্তত কৰে, প্ৰতিটো শব্দ বাক্যত কৰে। আজান দিয়াৰ লগে লগে যিবোৰ শব্দ বাক্য তেওঁলোকে প্ৰয়োগ কৰে, তাতো প্ৰতিটো ছেকেণ্ডত তেওঁলোকে ভাৰত বিৰোধী কৰ্ম চিঞৰ বাখৰ কৰি পেলাই কৰে। ইষ্টেমাতো তেওঁলোকৰ ভাৰত বিৰোধী কথা কৰ্ম থাকিব। গতিকে সেইবোৰ খুব গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগে, নিৰীক্ষণ কৰিব লাগে। মূল কথা, সেইবোৰত বাংলাদেশীৰ মানুহ সোমাব পাৰে নেকি, তাৰ অজুহাত লৈ বাংলাদেশৰ পৰা কোনোবা আহিব পাৰে নেকি, তাত ইমান BSF বা অন্যান্য যিকোনো ধৰণৰ ছিকিউৰিটিৰ ব্যৱস্থা কৰিব লাগে, বায়'মেট্ৰিক্সৰ ব্যৱস্থা কৰিব লাগে পাৰিলে। কাৰণ আধাৰ যিসকলৰ আছে তেওঁলোকৰ বায়'মেট্ৰিক্স আছেই, যিসকলৰ আধাৰ আছে তেওঁলোকৰ বায়'মেট্ৰিক্স আছে, তেওঁলোকৰ সেইবোৰ চাব লাগে যিসকলে ইষ্টেমাত অংশগ্ৰহণ কৰিব। আৰু আটাইতকৈ ভয়ানক কথাটো হৈছে, কালি সংবাদ মাধ্যমৰ যোগে গম পাইছোঁ যে কি ভাৰতত ৰোহিংগিয়াই অসমৰ আধাৰ কাৰ্ড নিৰ্মাণ কৰি লৈছে। এইবোৰ কাম কোনে কৰিছে? সেই অসমৰ বিষয়াসকল কোন? অসমৰ বিভিন্ন ঠাইত যেতিয়া মুছলমানে জোৰ জবৰদস্তি হিন্দুৰ মাটি কাঢ়ি লৈছে, সেই চাৰ্কুল অফিচাৰখিনি কোন? সেই থানাৰ OC কেইগৰাকী কোন? সেই DC কেইজন কোন? সেই SP কেইজন কোন? আচলতে সেই মণ্ডল কেইজন কোন? মই কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, এফালৰ পৰা আপুনি চাওক, কঠোৰ হওক, শক্তিশালী হওক, ইষ্টেমাবোৰৰ ওপৰত কঠোৰ নজৰ ৰাখক। এই ইষ্টেমাবোৰত, বৃহৎ ইষ্টেমাবোৰত তেওঁলোকৰ ক'ৰ পৰা মানুহ আহে, তেওঁলোকৰ ধন ক'ৰ পৰা আহে, তেওঁলোকে কোনে তেওঁলোকক সহযোগ কৰিছে, আৰু তদুপৰি বাংলাদেশৰ পৰা কোনো কাৰণত কোনো ধৰণৰ মৌলানা মুফতি, বাংলাদেশৰে হওক, বাংলাদেশৰ সমৰ্থকে হওক, এজনো যাতে আহিব নোৱাৰে,
তাৰ প্ৰতি কিন্তু কঠোৰ চকু ৰখাৰ লগতে বাংলাদেশৰ মূলৰ সকলো বস্তু নিষিদ্ধ কৰাৰ এক সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰক আমি সেইটো অসম চৰকাৰলৈ আহ্বান কৰিছোঁ যোগ্য সমাজে এইটো বিবেচনা কৰক অসমৰ সংবাদ মাধ্যমকো কৈছোঁ আপোনালোকে এই বিষয়টোৰ ওপৰত নজৰ ৰাখিব চকু ৰাখিব সমাজৰ যোগ্য শ্ৰেষ্ঠ থকা মুছলমানসকলকো কৈছোঁ আপোনালোক ভাৰতত জন্ম হৈছে ইয়াৰ মাটি পানী বায়ুৰ দ্বাৰা আপোনাৰ তেজ মাংস শৰীৰ গঠন হৈছে গতিকে ইয়াৰ প্ৰতি যদি আপোনালোকে বিৰোধগাৰ দেখুৱায় ইয়াৰ প্ৰতি যদি আপোনালোকে বিচ্ছিন্নতা ভাৱ পোষণ কৰে তেতিয়াহ'লে তাৰ পৰিণাম পাব আৰু পৰিণাম পায়ো আছে হয় গতিকে আপোনালোকে সেইটো ৰাখি কথাখিনি ক'লোঁ বাকী কথা অসমৰ ৰাইজে নিজে বিবেচনা কৰিব মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ